চৰাইদেউ জিলাৰ সাপেখাতী অঞ্চলৰ দুজন ককায়েক ভায়েক সংঘবদ্ধ হৈ কৃষি কাৰ্যত নামি নিজকে প্ৰতিষ্ঠা কৰিছে। আজি আমি আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছো চৰাইদেউ জিলাৰ সাপেখাতী অঞ্চলৰ বনগাঁৱৰ নিবাসী দুজন ককায়েক ভায়েকৰ লগত। তেওঁলোকৰ নাম হৈছে মিলি দাস আৰু চন্দ্ৰ দাস। তেওঁলোক দুয়োজনে প্ৰায় 20 বিঘা মাটিত বিভিন্ন শস্যৰ লগতে শাক-পাচলিৰ খেতি কৰি নিজকে এজন আদৰ্শৱান খেতিয়ক হিচাপে চিনাকি দিবলৈ সক্ষম হৈছে। দিচাং নদীৰ কাষৰ পলসুৱা মাটিত বিভিন্ন জাতৰ শাক-পাচলিৰ খেতি কৰি দুয়োজন অৰ্থনৈতিক দিশত লাভৱান হৈছে। তেওঁলোকৰ পৰা জানিব পৰা মতে নগাঁও আৰু খাৰুপেটীয়াৰ শাক-পাচলিত অতি মাৰাত্মক ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা হয়। ইয়াৰ ফলত মানুহৰ শৰীৰত বিৰূপ প্ৰভাৱ পৰা দেখা যায়। থলুৱাভাৱে কৰা শাক-পাচলি স্বাস্থ্যৰ বাবে উপকাৰী। ইয়াত অত্যধিক পৰিমাণে কোনো ধৰণৰ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা নহয় আৰু জৈৱিক পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি এই খেতি কৰা হয়। গতিকে নগাঁও আৰু খাৰুপেটীয়াৰ শাক-পাচলি বজাৰত বিক্ৰী কৰাতকৈ থলুৱা শাক-পাচলি বজাৰত বিক্ৰী কৰিবলৈ স্থানীয় ব্যৱসায়ীসকলক আহ্বান জনাইছে। দুয়োগৰাকী কৃষকে নিজৰ লগতে 14-15 জন শ্ৰমিকক কৰ্মসংস্থাপন দিয়াৰ উপৰিও নিজেও শাক-পাচলিৰ বজাৰখন দখল কৰিবলৈ সক্ষম হৈছে বুলি জনাইছে। মিলি দাসে নৱপ্ৰজন্মক আহ্বান জনাইছে যে যদি ঘৰত খেতি কৰিব পৰাকৈ মাটি থাকে তেন্তে বহিঃৰাজ্যত গৈ কাম কৰাৰ কোনো প্ৰয়োজন নাই। নিজৰ ঘৰতে যদি খেতিত মনোনিৱেশ কৰে তেন্তে অৰ্থনৈতিক দিশত আগুৱাই যাব পাৰিব। মিলি দাস আৰু চন্দ্ৰ দাস দুয়োজনে কৃষি কৰ্মৰ যোগেদি নিজকে এজন আদৰ্শৱান কৃষক হিচাপে নৱপ্ৰজন্মক আদৰ্শ দেখুৱাইছে। সেয়েহে দুয়োকে এনি ভইচ ইউটিউব চেনেল আৰু এনি ভইচ ABC ফেচবুক পেজৰ তৰফৰ পৰা শুভেচ্ছা জনাইছো। মোৰ নাম চন্দ্ৰ দাস, 1 নং কঠীয়াখুন্দা সাপেখাতী গাঁৱৰ নিবাসী মই। মোৰ দাদা মিলি দাস, মই একেলগতে 14-15 বিঘা প্ৰায় 20 বিঘাই হ'ব দুইজনে মিলি খেতি কৰি আছোঁ বৰ্তমান। আৰু এতিয়া বৰ্তমান আমাৰ পুলি ৰোৱা হৈ আছে। ফুলকবি, ব্ৰকলি, ওলকবি, বন্ধাকবি, জাতিলাও এনেকৈ কৰি প্ৰায় 15 বিঘামান মাটি ৰোপণ হৈ গৈছে অলৰেডি। নমস্কাৰ, মই চৰাইদেউ জিলাৰ অন্তৰ্গত সাপেখাতী অঞ্চলৰ বাসিন্দা শ্ৰী মিলি দাস। আজি প্ৰায় 27 বছৰ ধৰি এই খেতি কৃষি কৰ্মৰ জৰিয়তে নিৰ্ভৰশীল হৈ পৰিয়ালটোৰ চলাই যোৱাৰ লগতে আজি ইয়াতে কৰ্ম কৰি প্ৰায় 5-6টা পৰিয়াল চলি আছে। লগতে ইয়াৰ পৰাই পাইকাৰী ৰেটত শাক-পাচলি বা বয়-বস্তু নি প্ৰায় 10-15টা জন বেপাৰী ইয়াত ওপৰতে নিৰ্ভৰশীল হৈ একোটা পৰিয়াল চলাই আছে। আৰু এই আদৰ্শ আৰু কৃষি কৰ্মৰ ওপৰত সকলো যুৱকক আত্মনিৰ্ভৰশীল হ'বলৈ এই নিউজ চেনেলৰ জৰিয়তে সকলোকে আহ্বান জনাইছোঁ। আৰু অকল চাকৰিৰ ওপৰতে নিৰ্ভৰ কৰিলে নহ'ব, কৃষি কৰ্মৰ জৰিয়তে সকলোৱে আগবাঢ়ি গৈ গাঁওখন লগতে দেশখন আগবঢ়াই নিয়াত সহায় সহযোগ হ'ব বুলি আশা কৰোঁ। আমি কৃষি কৰ্মৰ জৰিয়তে আমি যথেষ্ট স্বাৱলম্বিতা হৈছোঁ। বৰ্তমান পৰিয়াল চলাই আছোঁ। 4-5 জন পৰিয়াল ধুনীয়াকৈ নিশ্চিন্ত মানে আমি চলি আছোঁ। আৰু খেতি কৰাৰ আজি প্ৰায় 20-25 বছৰ হৈছে। বহুত অভিজ্ঞ হৈছোঁ খেতিৰ বিষয় লৈ। খাৰ তেনেকৈ আমাৰ ইয়াত প্ৰায় দিচাং নদীৰ পানী বুৰি যায়। প্ৰায় খেতি আধা খেতি আমাৰ নষ্টও হয়, তথাপিতো আমি হাৰ নামানি খেতি কৰি গৈ আছোঁ। নিজৰ কষ্টৰ বিনিময়ত আমি যথেষ্টখিনি ফল পাইছোঁ বুলি আমি ভাবোঁ। আৰু সাৰ কীটনাশক আমি বিশেষভাৱে আমি প্ৰয়োগ নকৰাকৈ আমি থলুৱা গোবৰ দি আমি পুলি ৰোপণ কৰোঁ। কীটনাশক খুব কম পৰিমাণে আমি ব্যৱহাৰ কৰোঁ। সাৰটো আমি প্ৰায় খুব কম মূল্যত কম পৰিমাণত আমি প্ৰায় পুলিবোৰ ৰোৱা হয়, যথেষ্ট ভাল হয়। আজিলৈকে আমি যিমান পৰিমাণে খেতি স্বাৱলম্বিতাটো ভাল দেখিছোঁ, কৰি আহি আছোঁ। বৰ্তমান যুগত খেতিটো বেলেগ কামত আমি জড়িত নহয়, খেতিত আমি জড়িত হোৱাটো আমি বাঞ্ছনীয় বুলি ভাবোঁ। আমি বৰ্তমান অভিজ্ঞতা অনুসৰি আমি যথেষ্টখিনি লাভৱান হৈছোঁ বুলি মই ভাবোঁ। কৃষি কৰ্মৰ জৰিয়তে
মই যিখিনি স্বাৱলম্বিতা হৈছোঁ আৰু লগতে উঠি অহা নৱপ্ৰজন্ম বা যুৱক কৃষিৰ কৰ্মৰ জড়িত থাকি স্বাৱলম্বী হৈ আগবাঢ়ি যাবৰ বাবে আমি অনুৰোধ জনাইছোঁ। কৃষি কৰ্মৰ জৰিয়তে বহুতো ক্ষেত্ৰত আগবাঢ়ি যাব পাৰি। চাকৰি নহ'লেও সুচাৰুৰূপে একোখন ঘৰ পৰিচালনা কৰিব পৰা হয়। আজি কৃষি কৰ্মৰ ক্ষেত্ৰত জড়িত নহৈ উঠি অহা যুৱকসকল বিভিন্ন বিদেশলৈ কৰ্মসংস্থাপন বিচাৰি আগবাঢ়ি গৈছে। সেইটো মোৰ পক্ষে যুক্তিসংগত নহয় বুলি ভাবোঁ। কাৰণ আমি ধৈৰ্য সহকাৰে কৃষি কৰ্মত যদি মনোনিৱেশেৰে আগবাঢ়ি যাওঁ, নিশ্চয় এদিন আমি ফলপ্ৰসূ হ'ম বুলি ক'ব বিচাৰোঁ। আৰু আমাৰ সাপেখাতি একদম কঠীয়াখন্দা গাঁৱৰ বনগাঁৱৰ আমি যি খেতি কৰা হয়, সেই খেতি আমি সাপেখাতি সাপ্তাহিক বজাৰ আৰু ৩-৪খন বজাৰলৈ আমি নিয়া হয়। বেপাৰীসকলে নিজেও নিওঁ, কেতিয়াবা অসুবিধা হ'লে বেপাৰীকো দিয়া হয়। সাপেখাতি ডেইলি বজাৰ বেপাৰী আৰু বাহিৰৰ বজাৰকেইখনো আমাৰ বাৰীৰ পৰাই নিব পাৰিব। এতিয়া বৰ্তমান শুনি আছোঁ আৰু 1-1.5 মাহ পিছত আমাৰ ইয়াৰ পৰা নিব বুলি আমি আশা কৰিছোঁ। আমি এই খেতিৰ জৰিয়তে আমি একোখনকৈ বজাৰ দখল কৰিব পাৰিছোঁ। লগতে উঠি অহা প্ৰজন্মক খেতি কৰি যাতে বজাৰ দখল কৰি খাৰুপতীয়া নগাঁও আদিৰ বজাৰৰ লগত ফেৰ মাৰিব পৰাকৈ আমাৰ নিজৰ থলুৱা ঠাইত যথেষ্ট পৰিমাণে আমি খেতি কৰি এই বজাৰসমূহক আমি দখল কৰি আমি স্বাৱলম্বী হ'ব পাৰোঁ। লগতে সকলো যুৱক যুৱতীক আগবাঢ়ি খেতিৰ ক্ষেত্ৰত মনোনিৱেশ হ'বলৈ অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ জৰিয়তে আমি আপোনালোকক বা যুৱকসকলক অনুৰোধ জনাইছোঁ যাতে আমি কম সাৰ প্ৰয়োগ কৰি, কম ৰাসায়নিক দ্ৰব্য কম ব্যৱহাৰ কৰি খাৰুপতীয়া নগাঁও আদিৰ বজাৰসমূহক ফেৰ মাৰি আমি নিজস্বতা বা আমাৰ ইয়াত বজাৰ দখল কৰিব পাৰোঁ। ইয়াকে কৈ